হিন্দু সমাজৰ মানুহ ব্যক্তি এজনে মুছলমান সম্প্ৰদায়ৰ ছোৱালী এজনী বিয়া কৰাত নিষিদ্ধ এতিয়া এইখিনিতে কথা এটা আহি পৰে পটককে মনলৈ এটো আহে এফালে শাস্ত্ৰই কৈছে যে সকলো ভূততে ঈশ্বৰ আছে নহয় নে তেওঁ মুছলিম হক খ্ৰীষ্টান হক হিন্দু হক সকলোতেতো ঈশ্বৰ আছে তেতিয়া হলে আকৌ হিন্দুজনে খ্ৰীষ্টানৰ ছোৱালীজনী আনিব নোৱাৰাত কি প্ৰশ্ন আহিলে কিছুসকলে এনেকা প্ৰশ্ন কৰে কিন্তু সেইখিনিতে এটা চিন্তা কৰা প্ৰয়োজন আমাৰ শাস্ত্ৰীয় পৰম্পৰাই বৰ বৈজ্ঞানিক ব্যৱস্থা এটা প্ৰদান কৰিছিল যেটো আমাৰ আধুনিক বিজ্ঞানৰ ভাষাত বংশগতি বুলি কোৱা হয় কাৰণ হিন্দু খ্ৰীষ্টান বা মুছলিম যিয়ে নকওঁ এই সকলোৰে জীৱনশৈলী জীবন দৰ্শন খোৱা বোৱা আচাৰ পান সকলো পৃথক পৃথক সমাজ ভেদে বা পৰিস্থিতি ভেদে দেশ ভেদে আৰু পৃথক পৃথক হোৱাৰ বাবে সকলোৰে বংশগতিটো ভিন্ন ভিন্ন আৰু যেতিয়া দুটা বেলেগ বংশগতিৰ জিন যদি একেলগ হয় কাৰণ কিছু হিন্দু সমাজৰ পুৰুষ এজন বা অন্য সমাজৰ নাৰী এগৰাকীৰ মাজত যদি বিবাহ সম্পন্ন হয় তেওঁলোকৰ জৰিয়তে যিটো সন্তান হ'ব সেই সন্তানটো বৰ্ণ সংকৰ হ'ব ফলত পিতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব মাতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব আৰু তেনেকুৱা বংশগতিক সমস্যা বিলাকত আপোনাৰ কিছুমান বংশগতিজনিত বেমাৰ আজাৰ কোনো অংগ ক্ষত হোৱা সম্ভাৱনা থাকে সেইভাবে পূৰ্বতে শাস্ত্ৰ পৰম্পৰাই এই ব্যৱস্থাটো দিলে এটো নহয় যে আমুকে আমুকৰ ছোৱালী আনিলে বুলি সমাজে ঘৰিয়া কৰি দিয়া সেই দৰ্শনখিনি আমাৰ প্ৰয়োজন যাতে আমাৰ ল'ৰা ছোৱালীক আমি সেইখিনি প্ৰদান কৰিব পাৰো কাৰণ যি পিতৃ মাতৃয়ে চাওকচোন পিতৃ মাতৃয়ে কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ অৰ্থে নিজে নাখায় হলেও নিজে তাপিত হলেও ল'ৰা ছোৱালীৰ অৰ্থে বেয়াটো চিন্তা নকৰে আটাইতকৈ ডাঙৰ উদাহৰণ মহাৰাজ বালিয়ে মৰি মৰি শেষ মুহূৰ্তত নিজৰ পুত্ৰক নিজক হত্যা কৰা ব্যক্তিজনৰ হাততে অৰ্পণ কৰি থৈ গ'ল ৰামে মাৰিছিল বালিক নহয়নে আমি সকলোৱে জানো কিন্তু সেই ৰামৰ হাততে নিজৰ পুত্ৰ অংগদক দি থৈ গ'ল অংগদে কিন্তু জীৱনত কোনোখিনি সময়ত প্ৰশ্ন নকৰিলে যে দেউতা যিজনে তোমাক মাৰিলে সেইজনৰ হাততে মোক দি থৈ গলা কেতিয়াও বিৰূপ আচৰণ নকৰিলে কাৰণ অংগদে জানে যে অশিক্ষিত হ'ব পাৰে অজ্ঞানী হ'ব পাৰে হলেও নিজৰ পুত্ৰৰ বাবে নিজৰ সতি সন্তানৰ বাবে পিতৃ মাতৃয়ে জীৱনত কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে সেইভাবে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ বাবে যদি কিবা এটা কৈছে তেতিয়ালে ল'ৰা ছোৱালীয়ে সেইকণ গ্ৰহণ কৰাৰ ভাৱনাটো অন্তৰত লাগে আৰু এই ভাৱনাটো তেতিয়াহে গঢ়ি তোলা সম্ভৱ যদি আমি সংস্কাৰমুখী হৈ থাকো কলিযুগতটো ইমান কোৱা হৈছে যে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ বাক্যে বুলিবে মাত্ৰ এহি ভাজ্যা মূত্ৰ ধেমালি কথা নে এতেকে বিবাহ হইবে নালাগে বিচাৰ জ্ঞাতিও কুটুম্ব হবে বেহি খাইবে তাৰ কাৰণ এই যে কোৱা হয় এটা কথা ঠিক যে কলিযুগত আমি নাম শ্ৰেষ্ঠ কৈ থাকো কলিযুগত নহয় চাৰি যুগতেই নাম শ্ৰেষ্ঠ কাৰণ যজ্ঞ তপ এইবিলাক হৈছে সাধন এইবিলাক সাধনে আমি ঈশ্বৰক পোৱানুপাত এইবিলাক সিদ্ধি পোৱাৰ মাৰ্গ কিন্তু ভগৱন্তৰ নাম হৈছে মুক্তি পোৱাৰ মাৰ্গ ভগৱন্তক প্ৰাপ্ত কৰাৰ মাৰ্গ গতিকে বহাই যদি কোৱা হৈছে চাৰি যুগৰ মাজেৰে নামেই শ্ৰেষ্ঠ কিন্তু নাম শ্ৰেষ্ঠ মানে এইটো নহয় যে আমি সকলো ব্যৱস্থাসমূহ ত্যাগ কৰিম কাৰণ আপোনাৰ গাটো যদি পথাৰলৈ এতিয়া পথাৰৰ দিন মই যদি পথাৰলৈ যাওঁ পথাৰত যদি পথাৰৰ বোকা পানী লাগি আহে আপুনি যদি বা মই যদি ভাবো যে কলিযুগত নামেই শ্ৰেষ্ঠ মই নামতে থওঁ কৃষ্ণ বুলি কৈ দিলে মোৰ বোকাখিনি আঁতৰি যাব নি নাযায় নহয় নে গাত যেতিয়া বোকা লাগিছে তেতিয়াহলে তাৰ বাবে ব্যৱস্থা কৰি জলেৰে গাটো ধুই পেলাই সফা হোৱা কিন্তু বৈষ্ণৱজনৰ বাবে ভক্তজনৰ বাবে দৰ্শনটো কি তেওঁ যেতিয়া গাটো পানীকণ ঢালিব ভগৱন্তৰ নামত ভগৱন্তক চিন্তা কৰি তেতিয়া সেই স্নানৰ কৰ্মও ভগৱত কৰ্মৰে ৰূপান্তৰ হ'ব কিন্তু ব্যৱস্থাটোক যদি ত্যাগ কৰা হয় তেতিয়াহলে সেইটো শুদ্ধ নহ'ব উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত আমাৰ এখন শাস্ত্ৰীয় বিধি আছে নহয়নে যি শাস্ত্ৰীয় বিধি অনুসাৰে স্বয়ং ৰাম লক্ষ্মণ লক্ষ্মী নাৰায়ণ ইত্যাদিৰ বিবাহ হৈছিল আৰু সেই বিবাহক বিধিক ত্যাগ কৰাৰ কাৰণে আজিকালি কি হৈছে আজিকালি মুখে ক'লে হ'ল বোলে এয়া মোৰ ভাজ্যা সংস্কাৰ আমি ভাবি থাকো যে বিবাহটো এটা সামাজিক কৰ্ম নহয় বিবাহ দৈৱ কৰ্ম কাৰণ চাবচোন বৰ দম্পতীক আমাৰ কি জ্ঞান কৰা সাক্ষাৎ লক্ষ্মী নাৰায়ণ জীৱনৰ আটাইতকৈ ডাঙৰ দান পুৰুষজনে ল'বলৈ যায় আমি ভাবি থাকো যে বৰৰ পক্ষতকৈ কন্যাৰ পক্ষ সৰু হ'ব লাগে নহয় কন্যাৰ পক্ষ সদায় ডাঙৰ কাৰণ দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ দান দিয়াজন ডাঙৰ কোনে দান দিয়ে সেই কন্যাৰ পিতৃয়ে যিদিনা সেই কন্যাৰ হাতখন সেই পুৰুষজনক বৰক অৰ্পণ কৰে সেই কন্যাগৰীয়ে তেতিয়া সেই গোত্ৰৰ সম্পৰ্ক সেইদিনাই ত্যাগ কৰে সেই ঘৰখনৰ সৈতে সকলো থকা স্মৃতিত ত্যাগ কৰে সেই ঘৰখনৰ সৈতে থকা সকলো সম্পৰ্ক ত্যাগ কৰি নৱৰূপত সেইখন গৃহৰ সৈতে সম্পৰ্কিত হয় ধেমালি